মনবৰ কলেহে বুজিম নকলে কেনেকৈ বুজি এই মানুহজনকা লাষ্টপাক যেনিবা হেৰ যেনে তেনে দিহা এটা লগালো দেই অযোধ্যাত থকা হ'লে চাগে ইটালৰ প্ৰাণদা ওলালেহেঁতেন বল বল ঘৰতে কেইপল নাম লাগটো আছে সেইখিনিকে লৈ সেই পশ্চিমত থকা পৰিয়ালটো কাষলৈকে যামগে বল এৰা মনজাং গাইতি তই ঠিকে কৈছ চকুৰ আগতে যে কেনেকৈ যে দিনবোৰ সলনি হৈ গ'ল আগতে অজ মহাৰাজাৰ দিনত এইখন তাই যে কম ভোগ কৰিলো নে মাছ কাছ গাখীৰ মাখন হেৰ বিধে বিধে ফল মূল তোক ক'লো নহয় ফল মূল পকি গছৰ তল ভৰি থাকে সেইবোৰ কোনো মুখতে নিদিয়ে একেবাৰে সতেজ ফলে খাইছিলোঁ ক'ৰ দিন যে ক'লৈ গ'ল তই ঠিকে কৈছ মনজাং গাইতি এই সকলোবোৰ হৈছে মহাৰাজ দশৰথৰ বাবে আগতে অজ মহাৰাজে এমাহ দুমাহৰ মূৰে মূৰে প্ৰজাজনৰ খবৰ লয়হি ওজৰ আপত্তি নিজ কাণে শুনে অভাৱে হওক তোৰ দুখী বিচাৰে হওক ঠাইতে সমাধান পিছে এইজনলৈ কি যাবা নিজৰ ৰাণী কেইজনীক লৈ ব্যস্ত পাপ লাগিছে বুজিছ মনজাং গাইতি পাপ লাগিছে সেইকাৰণে আগলৈ খাবলৈ খুটিবলৈ পিণ্ড দিবলৈ খৰচ এটা হোৱা নাই নহয় মনে মনে মনব মনে মনে এইবোৰ কথা যদি অজা কাণত পৰিবলৈ হয় তোৰে মোৰে লেঠাই ছিগিল একেবাৰে গৈ জমাল হৈবগে লাগিব মাৰিলেও মাৰক কাটিলেও কাটক এতিয়ানো কি বৰ সুখেৰে আছো পিতৃ পিতামহৰ দিনৰে এই ৰাজ্যখন এৰিবলৈ পাই কিমান বেজাৰ লাগিছে সেইটো আমিহে জানো যোৱা 5 বছৰ ধৰি অনাবৃষ্টিৰ ফলত কি কাজান প্ৰজাজনে কি জীয়াটো ভুগিছো সেইটো আমিহে জানো এৰা কালিহে অযোধ্যা উত্তৰ সীমাৰ অজান্তি মুলুকত গাঁৱৰ মানুহবোৰৰ সৈতে পৰিয়াল উঠাইছোঁ সময়ত গৈ নাপালে আটাই মুখাই জীৱ যাব বল মনজাং গাইতি বল মনজাং গাইতি বল